নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মীনাক্ষী বাইদেৱে তোমালোকক ই-কক্ষালৈ স্বাগতম জনাইছো। মই আজি তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ পাঠ নম্বৰ 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। এই পাঠটিৰ দ্বিতীয় খণ্ড। ইতিমধ্যে আমি এই পাঠটিৰ প্ৰথম খণ্ড তোমালোকৰ লগত আলোচনা কৰিছিলো। এতিয়া আহাচোন আমি এই পাঠৰ দ্বিতীয় অংশ আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই খণ্ডত আমি ভাৰতবৰ্ষলৈ ব্ৰিটিছসকল আৰু ফৰাচীসকল কেনেদৰে আহিল সেই বিষয়ে জানিব পাৰিম। আৰু আমি জানিব পাৰিম ইউৰোপীয়সকলৰ শাসনকালত হোৱা যি সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সেই বিষয়ে সবিশেষ জানিব পাৰিম। এতিয়া আহাচোন আমি পাঠটি আলোচনা কৰোঁ। প্ৰথমে আহিছোঁ আমি ব্ৰিটিছসকলৰ আগমনৰ বিষয়ে আলোচনা কৰিবলৈ। ইউৰোপীয় জাতিবোৰৰ দৰে ব্ৰিটিছসকলো ভাৰতবৰ্ষৰ লগত পোনপটীয়া ব্যৱসায় কৰিবৰ কাৰণে আগ্ৰহী আছিল। তেওঁলোকে অন্যান্য যি পৰ্তুগীজ, ওলন্দাজসকলে তোমালোকে আগৰ পাঠত নিশ্চয় পাই আহিছা, সেইসকলে ব্যৱসায় কাৰ্য চলাই আছিল। ঠিক তেনেদৰে ব্ৰিটিছসকলেও এই জাতিবিলাকৰ দৰে ভাৰতবৰ্ষত ব্যৱসায় কাৰ্য চলাবৰ কাৰণে আগবাঢ়ি আহিছিল। গ্ৰেট ব্ৰিটেইনৰ এই ব্যৱসায়ীসকলে বা বণিকসকলে 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ গ্ৰেট ব্ৰিটেইনৰ পৰা অহা এই ব্ৰিটিছসকলে 1599 চনত ভাৰতবৰ্ষত সোমাইছিল বা প্ৰৱেশ কৰিছিল আৰু এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰি লৈছিল। 1600 খ্ৰীষ্টাব্দত এই কোম্পানীয়ে প্ৰাচ্যৰ লগত একচেটিয়া বেপাৰ বাণিজ্য কৰাৰ কাৰণে ৰাণী প্ৰথম এলিজাবেথৰ পৰা 24 বছৰৰ কাৰণে এখন ৰাজকীয় অনুমতি পত্ৰ লাভ কৰে। অৰ্থাৎ 1600 খ্ৰীষ্টাব্দত এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাণী এলিজাবেথৰ পৰা এখন 24 বছৰৰ কাৰণে ব্যৱসায় বাণিজ্য চলাবৰ কাৰণে এখন চুক্তিপত্ৰ লাভ কৰে বা অনুমতি পত্ৰ এখন লাভ কৰে। এই পত্ৰমতে প্ৰাচ্যৰ লগত বেহা বেপাৰৰ ক্ষেত্ৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিৰে সেই দেশৰ অইন কোনো কোম্পানীয়ে যাতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ কাৰণে অনুমতি লৈছিল। অৰ্থাৎ এই পত্ৰমতে আছিল যে প্ৰাচ্য মানে হৈছে অৰ্থাৎ পূব দিশৰ, পূব ফালৰ অৰ্থাৎ ভাৰত, চীন এনেকুৱা দেশবিলাকৰ লগত যাতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিৰে অন্য কোনো আৰু দেশে বা বিদেশী ৰাষ্ট্ৰই প্ৰতিযোগিতাত নামিব নোৱাৰে সেই বিষয়ে অনুমতি লৈছিল। 1609 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰলৈ উইলিয়াম হকিন্স নামৰ বিষয়া এগৰাকীক চুৰাটত ফেক্টৰী স্থাপনৰ বাবে অনুমতি ল'বলৈ পঠিয়াইছিল। অৰ্থাৎ 1609 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট, সেই সময়ত ভাৰতবৰ্ষত মোগল সম্ৰাট আছিলে জাহাংগীৰৰ দৰবাৰলৈ অৰ্থাৎ ৰাজ দৰবাৰলৈ উইলিয়াম হকিন্স নামৰ এগৰাকী বিষয়াক চুৰাটত, সেই সময়ত চুৰাটত ফেক্টৰী বা কাৰখানা স্থাপন কৰিবৰ কাৰণে অনুমতি ল'বলৈ পঠিয়াইছিল। পৰ্তুগীজসকলৰ প্ৰভাৱত সম্ৰাটে প্ৰথমে অনুমতি প্ৰদান নকৰিলে যদিও 1613 খ্ৰীষ্টাব্দত সম্ৰাট মান্তি হয়। অৰ্থাৎ পৰ্তুগীজসকলে সেই সময়ত সম্ৰাট বা মোগল সম্ৰাট জাহাংগীৰক ব্যৱসায়িক কাৰ্য অন্যসকলক অনুমতি দিবৰ কাৰণে বাধা দি আছিল বা প্ৰভাৱান্বিত কৰি আছিলে। সেইকাৰণে তেওঁ অমান্তি হৈছিলে আৰু 1613 খ্ৰীষ্টাব্দত কিন্তু সম্ৰাট মান্তি হ'ল। আন এজন ব্ৰিটিছ বণিক ছাৰ থমাছ ৰোৱে সম্ৰাট জাহাংগীৰৰ দৰবাৰলৈ আহি 3 বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদ আৰু ব্ৰুচত বাণিজ্য পুথি পাতিবলৈ অনুমতি পায়। সেই সময়ত মোগল সম্ৰাট আছিলে জাহাংগীৰ, তেখেতৰ পৰা ছাৰ থমাছ ৰোৱে আগ্ৰা, চুৰাট, আহমেদাবাদ আৰু ব্ৰুচত বাণিজ্য পুথি স্থাপন কৰিবলৈ অনুমতি লৈ ল'লে। ইয়াৰ পিছতে ব্ৰিটিছ বণিক ফ্ৰান্সিছ ডে এজন স্থানীয় নায়কৰ পৰা মাদ্ৰাজ, বৰ্তমানৰ চেন্নাই কিনি লয়। অৰ্থাৎ ইয়াৰ পিছত এজন ব্ৰিটিছ ব্যৱসায়ী যাৰ নাম আছিলে ফ্ৰান্সিছ ডে, তেওঁ আহি স্থানীয় এজন নেতাৰ হাতৰ পৰা বৰ্তমানৰ যি চেন্নাই সেইখন কিনি লৈ ব্যৱসায়িক কাৰ্য আৰম্ভ কৰিবলৈ ধৰিছিলে।
তেওঁ তাত সেন্ট জৰ্জ নামৰ এটা দুৰ্গ আৰু কলকাতাৰ ওচৰৰ হুগলিত এটা কাৰখানা স্থাপন কৰে অৰ্থাৎ ফ্ৰান্সিছ ডে সেন্ট জৰ্জ নামৰ এটা দুৰ্গ কাক কয় দুৰ্গ হৈছে এক ধৰণৰ ঠাই য'ত নেকি চাৰিওফালে খাৱৈ খান্দি দিয়া হয় অৰ্থাৎ য'ত সহজে প্ৰৱেশ কৰিব নোৱাৰি খাৱৈৰ কাষে কাষে বেৰ বেৰি দিয়া হয় আৰু বেৰৰ ভিতৰত সকলোবিলাক থকাৰ নিৰাপদভাৱে থকাৰ ব্যৱস্থা কৰা হয় সেয়ে হৈছে দুৰ্গ কলকাতাৰ ওচৰৰ হুগলিত এটা ফেক্টৰীও তেওঁ স্থাপন কৰে 1661 খ্ৰীষ্টাব্দত ব্ৰিটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লছে বোম্বাই বৰ্তমানৰ যি মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে ব্ৰিটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লছে বোম্বাইখন লিজত দিয়ে তেওঁ পৰ্তুগীজ ৰাজকন্যা কেথেৰিক বিয়া কৰাই বোম্বাই যৌতুকত লাভ কৰিছিল দ্বিতীয় চাৰ্লছে কেথেৰিক ৰাজকন্যা বিয়া কৰাইছিল আৰু বোম্বাইখন যৌতুকত লাভ কৰিছিল এনেদৰে পিছৰ সময়ত কোম্পানীয়ে ঔৰংজেবৰ পৰা আন এটা কাৰখানা স্থাপনৰ অনুমতি লাভ কৰে আৰু সেই মৰ্মে বৰ্তমানৰ কলকাতাত ফৰ্ট উইলিয়াম নামৰ এটি দুৰ্গ সাজে পিছৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঔৰংজেবৰ পৰা আন এটা কাৰখানা স্থাপনৰ অনুমতি লাভ কৰিলে আৰু সেই মৰ্মে বা সেই অনুসৰি বৰ্তমানৰ কলকাতাত ফৰ্ট উইলিয়াম দুৰ্গ এটি সাজিবলৈ অনুমতি লৈ ল'লে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষত বেহা বেপাৰ কৰি ইয়াৰ দ্বাৰা নানা উপায়েৰে লাভৱান হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষত ব্যৱসায় কৰি তাৰ পৰা লাভৱান হোৱা 1716 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুক ছিয়াৰে দিয়া ফৰমানৰ দ্বাৰা কোম্পানীয়ে বিনা শুল্কৈ সমগ্ৰ ভাৰতবৰ্ষত বেহা বেপাৰ কৰিবলৈ অনুমতি পাইছিল 1716 চনত মোগল সম্ৰাট সেই সময়ত ভাৰতবৰ্ষত মোগল সম্ৰাট আছিলে ফাৰুক ছিয়াৰ সেই ফাৰুক ছিয়াৰে এখন ফৰমান মানে হৈছে তোমাৰ হুকুমনামা সেই হুকুমনামাৰ দ্বাৰা কোম্পানীয়ে অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিনা শুল্কৈ অৰ্থাৎ বিনা কৰে কোনো কৰ নিদিয়াকৈ সমগ্ৰ ভাৰতবৰ্ষতে বেহা বেপাৰ কৰিবলৈ সুবিধা পাইছিল এই ফৰমানৰ দ্বাৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুদ্ৰা প্ৰস্তুত আৰু প্ৰচলন কৰিবলৈ অনুমতি পাইছিল এই ফৰমান বা হুকুমনামাখনৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষত মুদ্ৰা অৰ্থাৎ টকা প্ৰস্তুত কৰিবলৈ আৰু তাক প্ৰচলন কৰিবলৈও অনুমতি পাইছিলে এতিয়া আমি ভাৰতবৰ্ষৰ লগত বেহা বেপাৰৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা আন জাতিবোৰ আছিলে ডেনিছ প্ৰুছিয়ান ছুইচ আৰু অষ্ট্ৰিয়ানসকল তেওঁলোকে পৰ্তুগীজ ওলন্দাজ ফৰাচী আৰু ব্ৰিটিছসকলৰ লগত কিন্তু ফেৰ মাৰিবলৈ নোৱাৰিলে এই ব্যৱসায়ীসকলে ভাৰতবৰ্ষত ব্ৰিটিছসকলৰ লগত ফেৰ মাৰিবলৈ নোৱাৰিলে সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আন ইউৰোপীয় জাতিবোৰক আৰু ভাৰতীয় ৰাজ্যবোৰক চেৰ পেলাই ব্যৱসায়িক আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতে আধিপত্য বিস্তাৰ কৰিছিল সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সকলোকে হৰুৱাই বা ইউৰোপীয় জাতিবোৰ বা ভাৰতীয় যি ৰাজ্যবোৰত সেই সময়ত কিছুমান নেতাই শাসন চলাইছিল আৰু ব্যৱসায়িক কাৰ্য চলাই আছিলে সকলোকে চেৰ পেলাই তেওঁলোকে ব্যৱসায়িক আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতে আগবাঢ়ি গৈছিলে এতিয়া আমি জানি থোৱা আহাচোন বংগৰ শাসনকৰ্তা এজনৰ আত্মীয়ৰ বেমাৰ হওঁতে ব্ৰিটিছ ডাক্তৰ উইলিয়াম হেমিল্টনে সুস্থ কৰি তোলাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হুগলিত আন এটা বাণিজ্য কুঠি স্থাপন কৰিবলৈ অনুমতি পাইছিল অৰ্থাৎ সেই বংগৰ শাসনকৰ্তাজনে আত্মীয়জনক সুস্থ কৰি তোলাৰ কাৰণে তেওঁলোকক অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক অন্য এটা কোম্পানী স্থাপন কৰিবলৈ অনুমতি দিছিলে ইয়াৰ পিছত নতুনকৈ অহা ভাৱচলিত প্ৰযুক্তিবিদ্যাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক এটা ডাঙৰ ঔপনিৱেশিক শক্তিলৈ ৰূপান্তৰ কৰিছিল অৰ্থাৎ ভাৱচলিত যি জাহাজৰ প্ৰয়োগ হৈছিলে সেই প্ৰয়োগে ভাৰতবৰ্ষলৈ অহা তেওঁলোকৰ সময় বহুলাংশে কমাই দিছিল অৰ্থাৎ হ্ৰাস কৰিছিল সেই সময়ত ভাৰতবৰ্ষলৈ তেওঁলোক আহিবলৈ 6 পৰা 8 মাহ সময় লাগিছিল আৰু কিন্তু ভাৱচলিত ইঞ্জিনৰ ব্যৱহাৰে অৰ্থাৎ ভাৱচলিত জাহাজৰ ব্যৱহাৰে তেওঁলোকৰ সময় মাত্ৰ 3 সপ্তাহত ভ্ৰমণ কৰিব পৰা কৰি দিছিলে
এইখিনি আমি জানি থলো। ইয়াৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিমখ, ধপাত, তামোল আদিৰ একচেটিয়া ব্যৱসায় কৰিছিল। তেওঁলোকে অকল এই সামগ্ৰীবিলাকৰহে ব্যৱসায় চলাইছিল। সেই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও নিজ ব্যৱসায় চলাবলৈ আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। সেই সময়তে কোম্পানীৰ যি চাকৰিয়ালসকল আছিলে তেওঁলোকেও সেই কাৰ্যবিলাক বা সেই ব্যৱসায়বিলাক চলাবলৈ আৰম্ভ কৰিছিল। আৰু সেই সময়ত আমাৰ ইয়াতে যি স্থানীয় অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যিবিলাক উদ্যোগ চলিছিলে, কুটিৰ শিল্প অৰ্থাৎ মৃৎশিল্প, এইবিলাক যি সৰু সৰু উদ্যোগবিলাক আছিলে সেইবিলাক সংকটৰ গৰাহলৈ গুচি গৈছিল। কোম্পানীৰ চাকৰিয়ালসকলে আৰু ভাৰতীয় দালাল গুমাস্তাসকলেও শিপিনীসকলক সূতা আৰু ৰেচমৰ বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰিছিল। কোম্পানীৰ চাকৰিয়ালবিলাক আৰু যি ভাৰতীয় সেই ব্ৰিটিছ ব্যৱসায়ীসকলৰ লগত মধ্যস্থতা কৰে অৰ্থাৎ দালাল কৰে তেওঁলোকে, আৰু গুমাস্তা মানে গম পাইছেনে? গুমাস্তা হৈছে তোমালোকৰ কৰ মহাজনৰ তলত কাম কৰা কিছুমান মানুহ। এইসকলে ভাৰতবৰ্ষৰ সেই সময়ত যি শিপিনীবিলাক আছিলে তেওঁলোকক সূতা আৰু ৰেচম অৰ্থাৎ যিবিলাক ৰেচম, পাট মুগা এইবিলাকৰ বস্তুবিলাক কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰিছিলে। আৰু তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপাৰগ হ'লে শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। অৰ্থাৎ যদি তেওঁলোকে কথা নুশুনে, অৰ্থাৎ শিপিনীসকলে যদি এই তেওঁলোকৰ কথাবিলাকত অমান্তি হয় তেনেহ'লে তেওঁলোকক অধিক কষ্ট দিছিল। তেওঁলোকৰ যি উৎপাদিত সামগ্ৰী অধিক মূল্য দি কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। অৰ্থাৎ বেছি দাম দি তেওঁলোকৰ উৎপাদিত সামগ্ৰীবিলাক কিনিবলৈ দিয়া হোৱা নাছিল কাৰণে তেওঁলোকে অৱশেষত সেই তেওঁলোকৰ পৰম্পৰাগত অৰ্থাৎ অতীতৰ পৰা চলি অহা যি শিল্পবিলাক আছিলে, হস্ত শিল্প অৰ্থাৎ কুটিৰ শিল্প, মৃৎশিল্প, এনেকৈয়ে ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিলে। এনেদৰে সেই কুটিৰ শিল্পসমূহে ধ্বংসৰ গৰাহলৈ গতি কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ফটোখন আমি চাওঁ আহাচোন। এইখন হৈছে সেই সময়ত বস্ত্ৰ উদ্যোগত নিয়োজিত কিছুমান শিপিনীৰ ফটো বা ছবি। ইয়াৰ পিছত আহিছোঁ আমি ফৰাচীসকলৰ আগমনৰ বিষয়ে আলোচনা কৰিবলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাৰতৰ বাণিজ্য আৰু উপনিৱেশীকৰণত অৰ্থাৎ ভাৰতবৰ্ষত উপনিৱেশ স্থাপন কৰাৰ ক্ষেত্ৰত ফৰাচীসকল ব্ৰিটিছৰ মূল প্ৰতিদ্বন্দ্বী আছিল। অৰ্থাৎ ব্ৰিটিছসকলৰ লগত ফেৰ মাৰিছিল অকল ফৰাচীসকলে। 1664 চনত তেওঁলোকে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰি 1667 চনত চুৰাটত প্ৰথম ঘাটি স্থাপন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত ফৰাচী ঘাটি মছলিপট্টনম, চন্দৰনগৰ, বালাচৰ আৰু কাছিম বজাৰতো তেওঁলোকে কুঠি স্থাপন কৰিছিল অৰ্থাৎ ব্যৱসায়িক ঘাটি স্থাপন কৰিছিল। 1674 চনত দখল কৰা পণ্ডিচেৰী তেওঁলোকৰ মূল দুৰ্গ আৰু মুখ্য কাৰ্যালয় হৈ পৰে। ফৰাচী ব্যৱসায়ী তথা বিষয়ববীয়াসকলেও তাতেই বসবাস কৰিছিল। তেওঁলোকে এই ফৰাচীসকলে 1674 চনত পণ্ডিচেৰী দখল কৰিলে আৰু পণ্ডিচেৰী দখল কৰি তাতে মূল দুৰ্গ আৰু মুখ্য কাৰ্যালয় তেওঁলোকৰ তাতে পাতি ল'লে। অৰ্থাৎ পণ্ডিচেৰীত তেওঁলোকে মুখ্য কাৰ্যালয় পাতি ল'লে। বৰ্তমানৰ যি পুডুচেৰী ফৰাচীসকলৰ তাতে প্ৰভাৱ পৰিলক্ষিত হয়। পণ্ডিচেৰীখন বৰ্তমান পুডুচেৰী বুলি জনা যায় আৰু পুডুচেৰীত তেওঁলোকৰ সেই ফৰাচীসকলৰ প্ৰভাৱ এতিয়াও পৰিলক্ষিত হয় বা এতিয়াও আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈ আমি বহুতো কথা আলোচনা কৰিলোঁ। এতিয়া আহাচোন আমি এই পাঠটিৰ পৰা কি কি শিকিলোঁ জানি লওঁ বা উভতি চাওঁ। আমি প্ৰথম প্ৰশ্নটো লৈছোঁ, কিমান চনত বা কিমান খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল? ইয়াতে তোমালোকৰ তিনিটা অপশ্যন দিয়া আছে। এ হৈছে 1599 চনত, বি হৈছে 1609 চনত আৰু চি হৈছে 1600 চনত। ইয়াৰে আমি শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব লাগে। তোমালোকে নিশ্চয় জানা কোনটো হ'ব, 1599 চনত। এইবাৰ আহিছোঁ আমি দ্বিতীয় প্ৰশ্নটোলৈ। ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰি
1667 চনত দেশত প্ৰথম ঘাটি স্থাপন কৰে ইয়াতে তোমালোকক দুটা অপচন দিয়া আছে এ চুৰাট আৰু বি পণ্ডিচেৰী ইয়াতে কোনটো শুদ্ধ হ'ব তোমালোকে খালি ঠাইত লিখিব লাগে তোমালোকে নিশ্চয় জানা চুৰাটত এতিয়া আহিছো আমি 3 নম্বৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নত আছে ব্ৰিটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথেৰিক বিয়া কৰাই বোম্বাই যৌতুকত লাভ কৰিছিল তোমালোকে শুদ্ধ নে অশুদ্ধ লিখিব লাগে এতিয়া কোনটো হ'ব তোমালোকে নিশ্চয় জানা উত্তৰটো হ'ব শুদ্ধ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আজি আমাৰ এই পাঠটি সামৰণি মাৰিছো আশা কৰিছো তোমালোক সকলোৱে উপকৃত হ'বা ধন্যবাদ